নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ধ্ৰুৱৰ চৰিত্ৰ তৃতীয় ভাগ ছবি। ৰাম দিনে কয়ো ত্ৰাণ পাদ মহাৰাজা চক্ৰৱৰ্তী ৰত্ন সিংহাসনে চাবসী নানা দিশ বিদিশৰ ৰাই ৰাজা ৰাজেশ্বৰ নিপতিকৈ আছয় পাখি উত্তমক কুলে লয়া স্নেহ পাশে বদ্ধ হৈয়া হাসন্ত মাতন্তম নৰংগী কতো শিৰ ঘ্ৰাণ কৰি কতো গলা বান্ধি ধৰি বদন চুম্বন্তম হাৰংগী সৰচিও সেই ঠাই পুত্ৰৰ আনন্দ চাই নিপতিকৈ আচন্ত্ৰ পাখি ধুবে শিশুগণ সংগে খেলাই ফুৰন্ত ৰংগী সেই থানে প্ৰৱেশিলাসি বাপৰ ভীতি কচাই কিছু কিছু কৰি যাই ধুবু গয়া চাপিল ত্ৰপাশ বাপৰ কোলাক যাইব অনেক আদৰ পাইব মনে হেন কৰিও ভিলাস খাতৰ ওচৰ পাই পিতৃৰ মুখ কচাই হাত মেলি শান্তয়ো উঠিবাক ৰাজা সুৰুচিক ভয় দেখি যেন নেদেখয় নকৰিলা আশ্বাস ধুৰ্বক কাছতে বাচন্ত ৰৈ সুৰচিও মহাদৈ আতি খৰ্বে বোলে খৰ্ববাক দুৰ্ভগাৰ পুত্ৰ হৈ ৰাজাৰ খাতত তই কেন মতে চাখয়ো উঠিবাক সপত্নী ভাৱতে থাকি ধ্ৰুৱক মাতন্ত্ৰ ডাকি শুন পুত্ৰ বচন আমাৰ ইটো নিপতিৰ পাত ৰত্ন সিংহাসন খাত পাত কুমাৰ সেৱধিকাৰ
জয়দপিও শিশু তই ৰাজাৰ কুমাৰ হস তথাপি নকৰয়া কবিছা জাতু মুত নজন্মিলি দুৰ্ভগাতয় উপজিলি এতেকে দুৰ্লভটোৰ বাঞ্ছা ভূপুত হেন কৰ মোৰ বাক্য মনে ধৰ তপ কৰি বিষ্ণুক আৰাধ চিৰকাল ব্ৰত কৰি আন বৰ অনাদৰি মোৰ পুত্ৰ হৈবেহে ন সাধ যদি হৰি তুষ্ট হন্ত তোক এহি বৰ দেন্ত মোৰ এহি গৰ্ভেও পজস কৈলো মই স্বৰূপত তেবে মৃত্যু আসনত বহিবাৰ অধিকাৰ হস ইজন মত তৈয়াৰ নুহি কয় অধিকাৰ মিছা নকৰ চোৱালে দুৰ্ভগাৰ হৈয়া পুত্ৰ উঠিবাক চাস কুত্ৰ ঐৰ পৰা গোচ ভালে ভালে নমো নমো মাধৱৰ অৰুণ চৰণ দুই চৰণ কমলে বাৰম্বাৰ পাপ পংকে মগ্ন ভৈল চৰণে শৰণ লৈলো প্ৰভু মোক উদ্ধাৰাইবাৰ যত অপৰাধ চয় ক্ষমিওক দয়াময় পুৰিওক মনৰ বাঞ্ছিত তোৱা ভকতৰ যদি সংগীৰ সংগ পাওঁ তেবে মই ভৈলো কিত্ৰ শ্ৰী বিষ্ণু ভাৰতী নতি কৰিয়া বিষ্ণু কপতি সভাসদ সভাকো বুলন্ত আন কৰ্ম সবে বেৰি ৰাম কৃষ্ণ বোলা বেৰি হৌক ঘোৰ সংসাৰৰ মন্ত্ৰ। এদিন উত্তানপাত ৰজা ৰাজসিংহাসনত বহি আছিল, অৰ্থাৎ জীৱাত্মা। নানান দিশ বিদেশৰ ৰজা মহাৰজা, আমাৰ শৰীৰত যিবিলাক ৰজা মহাৰজা আছে, এই সকলোৱে এই নৃপতিক সেৱা কৰি আছে। উত্তমক কোলাত লৈ স্নেহ পাশত তেওঁ হাঁহিছে, মাতিছে। এনেকৈ মহাৰংগত সময়
শিৰঘান কৰিছে, গলত বান্ধি মহা ৰং মনেৰে চুমা খাই এনেকেই ৰং কৰি আছে। তাতে সুৰুচিয়েও পুত্ৰৰ আনন্দ চাই ৰজাক সেৱা কৰি আছে। ধ্ৰুৱ সেই সময়ত খেলি ফুৰোঁতেই লগৰীয়াসকলৰ লগত সেই ৰজাৰ ৰাজদৰবাৰত সিংহাসনৰ ওচৰত প্ৰৱেশ কৰিলেহি। খেলি আহোঁতেই যে বাপেকৰ ফালে চাই ধ্ৰুৱ আগবাঢ়ি গৈছে, যে বাপেকক কোলাত যাম বুলি ধ্ৰুৱই ভাবি যে মই পিতৃ কোলাত গ'লে অনেক মৰম চেনেহ পাম, এই অভিলাষেৰে তেখেতে আগবাঢ়ি গৈছে। যেতিয়া খাটৰ ওচৰ পাইছে, পিতৃ মুখলৈ চাইছে ধ্ৰুৱই, হাত এনেকৈ দুইখন হাত মোকোলাই দিছে পিতৃৰ কোলালৈ যাবলৈ। তেতিয়া সুৰুচিক ৰজাই ভয় কৰি পেলাই ধ্ৰুৱক হাত মোকোলাই নানিলে আৰু একো সমিধানো নিদিলে। যে কাষত সেই সুৰুচিয়ে মহা খৰ্ববাণীয়ে গালি পাৰিছে যে তই দুৰ্ভগা, সন্তান হ'লি, তই ৰাজপাটত তই উঠিবলৈ আহিছ, তই কিয় উঠিবলৈ চাইছ ইয়াত? যে তেওঁ হৈছিল সপত্নীৰ মাতৃ আছিল, অৰ্থাৎ মাহীমাকে ধ্ৰুৱক কৈছে যে মোৰ কথা তই শুন, যেই ৰাজৰ সিংহাসনত, ৰত্ন সিংহাসনত তোৰ যোগ্য নহয়, মোৰ পুত্ৰ উত্তমহে অধিকাৰ আছে, ইয়াত তোৰ নহয়, এইবুলি মহা গালি খপনি পাৰিছে। যে তই যদি শিশু ৰজাৰ কুমাৰ হ, তথাপিতো এই আসনত উঠিবলৈ তই কেতিয়াও বাঞ্ছা নকৰিবি। তই মোৰ গৰ্ভত জন্ম নহ'লি, দুৰ্ভগাৰ গৰ্ভত তই জন্মিলি, এই বাঞ্ছা তই কেতিয়াও মনত নাভাবিবি। যে ধ্ৰুৱক কৈছে তই মোৰ বাক্য ধৰি এটা কাম কৰ, তই বিষ্ণুক আৰাধনা কৰগৈ, যে চিৰকাল বৰ ধৰি পেলাই আন একো বৰ নলবি, যে মোৰ পুত্ৰ হ'বৰ কাৰণে ঈশ্বৰ কৃষ্ণক তই আৰাধনা কৰিবি। আৰু হৰি যেতিয়া তুষ্ট হ'ব, তেতিয়া হৰিয়ে তোক বৰ দিব, মোৰ গৰ্ভত তেতিয়া জন্মিবি, মই তোক সঁচাকৈ কৈছোঁ, তেতিয়া এই সিংহাসনত তই উঠিব পাৰিবি, এনে তই নোৱাৰিবি এই সংসাৰত। যে এই জন্মত তোৰ আৰু অধিকাৰ নহ'ব, এইবুলি মাহীমাক সুৰুচিয়ে ধ্ৰুৱক কৈছে যে তই মিছাই এনে বালক, তই এনেই ইচ্ছা কৰিছ, তই যিহেতু দুৰ্ভগাৰ গৰ্ভত তই জন্ম ল'লি, যে তই ইয়াত উঠিবলৈ চাইছ, তই ভালে ইয়াৰ পৰা গ'লি না, এইবুলি মাহীমাকে খেদাই দিছে। যে সেইকাৰণে ঈশ্বৰ কৃষ্ণত, তেখেতৰ অৰুণচৰণত আমি স্মৰণ কৰিব লাগে, যে আমাৰ মন প্ৰাণ বেলেগলৈ যাতে ধাবিত নহয়, পাপ পংকত তেতিয়া গৰাকীয়ে উদ্ধাৰ কৰিব। যিমানবিলাক মনৰ বাঞ্ছিত আছে, ঈশ্বৰ কৃষ্ণই সকলো পূৰণ কৰিব। গুৰু ভকতৰ সং পাবৰ কাৰণে সদায় আমি ঈশ্বৰ কৃষ্ণ প্ৰাৰ্থনা, ধ্যান ধাৰণে তেখেতৰ নাম গুণ স্মৰণ কৰিব লাগে। ঈশ্বৰৰ ইচ্ছা তাক কোনে বাধিবে ক, যিটো কৰিবে ক সিটো নিশ্চয় হৈবে ক। যে ঈশ্বৰে যিটো কৰিব তাক কোনেও বাধা কৰিবলৈ কাৰো শক্তি নাই। যি হ'বলগীয়া আছে সি অৱশ্যে হৈ উঠিব। কাৰো জন্মৰ স্বত্ব কোনেও তাক বিধিলিপি বেলেগ কৰিব নোৱাৰে। সেইকাৰণে তজুৰূপ হৃদয়ে থাকো মুখে নাম, এই দুই বাঞ্ছা পুৰা নাহি আন কাম। ঈশ্বৰ কৃষ্ণৰ তেখেতৰ ৰূপ হৃদয়ত ধ্যান কৰিব লাগে, সৰ্বক্ষণে ঈশ্বৰ কৃষ্ণৰ নাম আমি স্মৰণ কৰিব লাগে। এই দুইহে আমি বাঞ্ছা কৰিব লাগে। তাৰ বাহিৰে এই সংসাৰত যিমানবিলাক আছে এইবিলাক হৈছে মায়া, এইবিলাক জ্বালা যন্ত্ৰণা, ইয়াত জীৱৰ কেতিয়াও তৰিব নোৱাৰে। সেইকাৰণে ঈশ্বৰ কৃষ্ণত সিদ্ধি বেদৰ স্ববিহীন মতে আগবাঢ়িলে সকলোৱে কল্যাণ হয়। ইমানতে সবৰ চৰণ সেৱজনাই
ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ গুৰু কৃষ্ণ।